বন্ধু ধ্ৰুৱজ্যোতিৰ ঘৰলৈ আহিছোঁ আৰু ফুলনি বাৰীৰ পৰা আৰম্ভ কৰি হাকনি বাৰীলৈকে সাংঘাতিক মানে চহকী খুব ধুনীয়াকৈ ৰাখিছে। ফুলনি বাৰীখনে হওক হাকনি বাৰীখনে হওক খুব ধুনীয়াকৈ ৰাখিছে। প্ৰথম সোমাই এটি ঘৰ খুব ধুনীয়া। তাৰমানে এইফালে সোমাই আকৌ আছে অসমৰ জাতীয় বৃক্ষ হুলুং গছ, অসমৰ অৰুণাচলৰ জাতীয় বৃক্ষ হুলুং গছ সোমাই। তাৰপিছত এইফালে বকুল, মানে সাংঘাতিকভাৱে গোটেই গছেই গছ আৰু বিশেষকৈ অৰ্কিড আছে, বিভিন্ন ফুল আছে। আপোনালোকে প্ৰথম সোমাই আকৌ এফালে যদি চাই এফালে গছত চৰাইৰ বাঁহ সাজি দিছে, দহি কতৰা চৰাইৰ বাবে এইফালে দেখিছে চৰাইৰ বাঁহ সাজি দিছে। আৰু এইফালে গোটেই অৰ্কিড লাগি আছে, কপৌ ফুল লাগি আছে, বিভিন্ন ধৰণৰ ফুল লাগি আছে, বহুত ফুলৰ মই নামেই নাজানো। আকৌ এইফালে গেটখনতো খুব ধুনীয়াকৈ ছবি অংকন কৰা আছে। আৰু আমি যদি ভিতৰলৈ যাওঁ, এফালে এনেকৈ যাওঁ, এইবিলাক দেখিছে কেকটাছ জাতীয় উদ্ভিদ, এইবিলাক এইটো খুব ধুনীয়া এটা ফুলৰ মই গোটেই ফুলবিলাকৰ নাম নাজানো, কিন্তু মানে খুব ধুনীয়াকৈ লগাই থৈছে। এইবিলাক দেখিছে অৰ্কিডে গোটেই অৰ্কিড, তামোল গছত অৰ্কিড, কেকটাছ, তাৰপিছত গোটেই অৰ্কিড। এইটো মাটি কপৌ, কোনে দিছে মানে লিখি থৈছে তেখেতে, সুনীত শইকীয়া, উপহাৰ বিহিয়াগাঁও ডাঙৰি। এইটো হ'ল এটা অৰ্কিড। তাৰপিছত এইফালে আছে মানে বিভিন্ন ধৰণৰ ফুল গোটেই। এইফালে লিহিৰি কপৌ, সুমিত চাই আছে ভাইটি, বহুত ফুল আছে ন? হয় হয়। আৰু ফুল আৰু মানে অকণমান কৈ দিয়াচোন অৰ্কিডবিলাকৰ বিষয়ে। আচলতে ধ্ৰুৱদাৰ সেউজ কুটীৰলৈ আহিলে প্ৰতিজন মানুহৰে মন আনন্দত পুলকিত হয়। তেওঁৰ মানে নিজেও তেওঁ এগৰাকী শিক্ষক, চিত্ৰশিল্পৰ সৈতে জড়িত। ইয়াত তেওঁ কপৌ ফুল প্ৰতিজোপাৰে নামবোৰ লিখি থৈছে। হয়, অসমীয়া নামো আছে কপৌ ফুলৰ দেই, বৈজ্ঞানিক নাম যিয়ে নাথাকক, আমাৰ স্থানীয় নামো আছে। সেই নামবিলাক তেওঁ সংগ্ৰহ কৰিছে বিভিন্ন উৎসৰ পৰা। কেতিয়াবা আমিও কিছুমান কৈছোঁ, যেনেকৈ ধৰক লিহিৰি কপৌ, লাহতি কপৌ, পুৰৈয়া কপৌ, গলপতা কপৌ, সখীয়তী ফুল, তেনেকৈ ধৰক শালিকী থুতীয়া কপৌ, হাইঠা বুলীয়া কপৌ, তেওঁ গোটেইবোৰ নাম লিখিছে। জোনাকী কপৌ বা ফুলাম কপৌ, ভাটৌ ফুল, আটাইবোৰৰ তেওঁ নাম মানে বৰ ধুনীয়াকৈ। এইফালে বোৱাৰী কপৌ, সেই গোটেইবোৰৰ নাম দি থৈছে, স্থানীয় নামবোৰ দি থৈছে, যাৰ কাৰণে তেওঁ ইয়ালৈ কোনোবা ফুৰিবলৈ আহিলে সেই থলুৱা নামবোৰৰ বিষয়েও উমান পাব তাৰমানে, যিটো আটাইতকৈ ভাল কথা। আৰু যিটো মানে বিজ্ঞান জনপ্ৰিয়কৰণত বা লোকবৈধ বিজ্ঞান, মানুহে বিজ্ঞান বুজি পোৱাৰ ক্ষেত্ৰত এইটো এটা ধ্ৰুৱদাৰ এটা নিঃসন্দেহে এটা ভাল হ'ব মানে কাম। আৰু তেওঁ ইয়ালৈ আহিলে মানে বুজি পাব আৰু বস্তুখিনি। আৰু আমাৰ অসমীয়া মানুহৰ বাৰীত সাধাৰণতে যিবোৰ বস্তু থাকিব লাগে, যেনেকৈ আগফাল শুৱনি কাকিৰি তামোল, পিছফাল শুৱনি পাণ, আটাইবোৰ বস্তু তেওঁৰ বাৰীত পোৱা যায়। সেইকাৰণে আমি সময় পালেই আহোঁ আৰু ভাল লাগে। আৰু মই নিজেও উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ, পৰম্পৰাগত উদ্ভিদ বিজ্ঞানৰ গৱেষণাৰ সৈতে জড়িত। প্ৰায়বোৰ সমল ইয়ালৈ আহিলে পাওঁৱেই। মেৰিকা টেঙাৰ পৰা, নগা টেঙাৰ পৰা, মাধৈ মালতী ফুলৰ পৰা আৰম্ভ কৰি আপোনাৰ এই কেতেকী ফুললৈকে তেওঁৰ বাৰীত সংৰক্ষিত হৈ আছে, যিটো মানে আজিৰ দিনত পাবলৈ বিৰল। আৰু কেতেকী অসমীয়া বিহুগীতত, হয়, বিহুগীতত পোৱা যায়। কেতেকী ফুলৰ কথা পোৱা যায়, মাধৈ মালতী ফুলৰ কথা পোৱা যায়। সেইবোৰে আৰু তেনেকুৱা ধৰণৰ কথা খুব ধুনীয়া দেখুৱালে। এই আছে, এইজোপা আছিলে সখীয়তী, আৰু মতা কপৌ বা গেজেং কপৌ এতিয়া ফুলা নাই, হেৰি সময়ত ফুলিব, এইটো বসন্তৰ একেবাৰে ভৰপূৰ সময়ত ফুলিব। এইটো শালিকী থুতীয়া কপৌ, এইটো হাইঠা বুলীয়া কপৌ, মানে বিভিন্ন ধৰণৰ। এইফালে আছে আকৌ জোনাকী কপৌ, ভাটৌ ফুল, তাৰপিছত এইফালে আছে বিশেষকৈ এইফালে কেতেকী ফুল আছে। এইজোপা কেতেকী, আমাৰ বিহুগীতত কেতেকী ফুলৰ যথেষ্ট চৰ্চা হয়। সেইজোপা কেতেকী ফুল, দুষ্প্ৰাপ্য গছ। তাৰপিছত দেউতা আছে আমাৰ, দেউতা নমস্কাৰ। কেনেকুৱা লাগে ইমান ধুনীয়াকৈ যে ধ্ৰুৱই বস্তুবিলাক ৰাখে? ময়ো ৰাখিছিলোঁ, ল'ৰাই ৰাখিছে। হয় হয়, ঠিক আছে। দেউতা আদৰ্শ হিচাপে খুব ধুনীয়াকৈ ৰাখিছে। হয়, ধ্ৰুৱ বন্ধুৰ দেউতা। আৰু ধ্ৰুৱ আছে, ধ্ৰুৱ কি খবৰ? ভাল ভাল ভাল, খুব ধুনীয়াকৈ ফুলবোৰ ৰাখিছে, ইমান ভাল লাগে। চেষ্টা কৰিছোঁ আৰু। ইয়াত মানে কিমানটা প্ৰজাতিৰ? 22টা আছে। 22টা প্ৰজাতিৰ আমাৰ অৰ্কিড নহয় জানো? অৰ্কিড আৰু লোকেলে, বেছিভাগ লোকেলে অৰ্কিড আছে। আৰু এইটো এটা হুলুং গছৰ গুটি, এইটো হুলুং গছৰ গুটি, অসমৰ অৰুণাচলৰ জাতীয় বৃক্ষ, হুলুং গছ। এইটো গছৰ দুষ্প্ৰাপ্য নাইকিয়া হৈছে, বৰ্তমান দুষ্প্ৰাপ্য নিচিনা হৈছে। উজনি অসমত পায়, উজনি অসমত কেৱল ন? আৰু কিছুমান গছ আছে, আপুৰুগীয়া গছ কিছুমানৰ নাম মাজে মাজে দি থকা। মাধৈ মালতী গছ আছে, মালতী আছে, কেতেকী আছে। তাৰপিছত সেইফালে এটা আছে বাঘৰ দাৰি বুলি কয়। বাঘৰ দাৰি, বাঘৰ দাৰি, এইটো
সৰু হৈ আছে হয় 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 হালধি পাত নিচিনা এইটো হৈছে খাগৰি দিয়া কপৌ খাগৰি সুমিতে উপহাৰ দিয়া তাৰপিছত এইফালে মই যদি এইফালে দুটা দেখাওঁ হেলমেট আছে হেলমেটত খুব ধুনীয়াকৈ টাব নিচিনা ব্যৱহাৰ কৰি দিছে ওলমাই পেলাই দেখিছে এই হেলমেটত মাটি কপৌ এটা ফুলা নাই কলম দি দিছো এইটো মাটি কপৌ এইটো উপহাৰ পোৱা নিশ্চয় আচ্ছা অৰ্কিডৰ বিশেষত্ব কেইটামান কৈ দিয়াচোন অৰ্কিডৰ বিশেষত্ব প্ৰথম বিশেষত্বটো হৈ গ'ল লোক সংস্কৃতিৰ সৈতে জড়িত যেনেকৈ আমাৰ বিহু নামত ধৰক কপৌ লাগেই আৰু পৰম্পৰাগত ব্যৱহাৰ কিছুমান আছে যেনেকৈ ধৰক আমাৰ নাচনীয়ে খোপাত বিহু মাৰোতে যিজোপা এই লিহিৰি কপৌ লাহতি কপৌ জেঠুৱা কপৌ আৰু পুৰৈয়া কপৌ এই 4বিধ মাৰে কিন্তু আমি ভাবো অকল এবিধ মাৰে আমি এবিধ মাৰে বুলি কিন্তু 4বিধ মাৰিব পাৰে পুৰৈয়া জেঠুৱা লাহতি আৰু লিহিৰি আৰু আমাৰ যিজোপা সাধাৰণ যিজোপা কপৌ সেইজোপা কপৌ ফুল বুলিয়ে কয় সেইটো এটা পৰম্পৰাগত ব্যৱহাৰ আৰু যিজোপা আমাৰ জাতীয় ফুল মানে যিজোপা সাধাৰণ কপৌ সেইজোপাৰ পাতৰ ৰস আমাৰ কাণৰ বিষত দুটোপাল দিলে দৰৱ হিচাপে ব্যৱহাৰ কৰে আৰু চকুৰ বেমাৰত সেই কপৌ ফুলৰ ৰসটো ব্যৱহাৰ কৰে চকুৰ বেমাৰত যেনে চকু উঠা জয় বাংলা বা আপোনাৰ হাৰ্ডেনিং কৰ্ণিয়াটো যেতিয়া হাৰ্ডেনিং হৈ যায় কেটাৰেক্ট সেইবিলাকত ব্যৱহাৰ কৰে আৰু এটা মানে গুৰুত্বপূৰ্ণ ব্যৱহাৰ আছে যৌন উত্তেজক দ্ৰব্য হিচাপে কপৌ ফুলৰ ব্যৱহাৰ আছে চীন সেইবিলাক দেশত মানে ব্যৱহাৰ কৰে যৌন মানে উত্তেজক পদাৰ্থ হিচাপে সেইবিলাকৰ পৰা আৰু বিভিন্ন ধৰণৰ অৰ্কিডৰ মানে ঔষধি গুণ আছে সেইখিনি আৰু এটা ডাঙৰ কথা হৈছে কপৌ জাতীয় ফুলবিলাক এটা সূচক হয় মানে ইণ্ডিকেটৰ বায়'লজিকেল ইণ্ডিকেটৰ কেনেকৈ হাবি যেতিয়া কমি আহিছে বিভিন্ন কাৰণত মানৱ সৃষ্ট কাৰণ প্ৰাকৃতিক কাৰণ এই কপৌ ফুলবিলাকে নিজে সেইটো পৰিৱেশত নাথাকে তেতিয়া গম পাম কপৌজোপা যদি সেইটো পৰিৱেশৰ সৈতে মিলিব পৰা নাই পৰিৱেশ সলনি হৈছে সেইকাৰণে পাহাৰৰ পৰা বহুত মানুহ চখিন কপৌ ভাল পায় আমিও কপৌ ভাল পাওঁ কিন্তু পাহাৰৰ পৰা শ্বিলঙলৈ ফুৰিবলৈ যাওঁতে কাৰ্চিয়ঙলৈ ফুৰিবলৈ যাওঁতে কপৌ লৈ আহে আনি ঘৰত ৰুই দিয়ে কেইবছৰমান থাকি 2 বছৰ পিছত মৰি যায় কাৰণটো গম নাপায় কাৰণ সেই জলবায়ুৰ অৰ্কিডজোপা এই জলবায়ুৰ সৈতে নিমিলে সেইটো হৈছে অৰ্কিডৰ এটা গুৰুত্বপূৰ্ণ আঞ্চলিক বৈশিষ্ট্য সেইখিনি ভালেখিনি কথা জানিলো মানে নজনা কথা ভাই উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ মই মানে স্বতন্ত্ৰ গৱেষণাৰ সৈতে জড়িত আৰু হয় তোমাৰ কালি পৰহি এটা এটা কিবা উপাধিৰে তোমাক বিভূষিত কৰিছিল কি আছিলে নাই তেনেকে ধৰক মোক বিভিন্নজনে বিভিন্ন হেৰি কৰে এই শেহতীয়াকৈ আমাৰ যিটো মানে আৰ্ট ফৰ নেচাৰ আমাৰ সেই টিমে মোক মানে এটা নতুন দায়িত্ব দিছে এই মানে লেংগুৱেজ আৰু এডুকেশ্যনৰ হেৰিটো লিড হিচাপে মোক দিছে দায়িত্ব আৰু লগতে আৰু বিভিন্নজনে বিভিন্নবোৰ দিছে ঠিক আছে পিছত আমি কথা পাতিম এই বিষয়ে আমি এফালে আহোঁ তেতিয়াহ'লে ইয়াত অৰ্কিড ওলমাই থৈছে আৰু লিখি থৈছে যে সৌন্দৰ্য উপভোগ কৰক কিন্তু স্পৰ্শ নকৰিব মানে স্পৰ্শ কৰিব কোৱা নাই কাৰণ স্পৰ্শ কৰিলে বেয়া হৈ যাব পাৰে গতিকে ইমান ধুনীয়া চাওক এফালে ঘৰৰ পদূলিটো যদি এনেকুৱা হয় এনেকৈ যদি ওলাই আহোঁ আমি ফুলৰ মাজেৰে মনটো কিমান ভাল লাগিব ফুলিলে বহাগত যিহেতু আমি আহিম ফুল দেখুৱাম আপোনালোকক বসন্তলৈ বেছি দিন নাই আৰু এফালে সেউজ কুটিৰ ঘৰখনো খুব ধুনীয়া চাৰিওফালে মানে অৰ্কিড ওলমাই থৈছে আৰু বিভিন্ন ধৰণৰ ফুল আছে আৰু বিশেষকৈ চিত্ৰশিল্পৰ লগতো জড়িত আমাৰ বন্ধু ছবি বিভিন্ন ধৰণৰ ছবি আঁকে দেখিছে খুব ধুনীয়াকৈ ৱালত অংকন কৰি ৰাখিছে মানে বিভিন্ন ধৰণৰ প্ৰকৃতিৰ সৈতে জড়িত বিভিন্ন ধৰণৰ কাম তেখেতে খুব কৰি ভাল পায় তাৰমানে গোটেই বস্তুখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে তেখেতে শিক্ষকতাৰ লগতো ইমান ধুনীয়াকৈ বিভিন্ন ধৰণৰ প্ৰকৃতিৰ কৰ্মৰাজি তেখেতে খুব ধুনীয়াকৈ বজাই ৰাখিছে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতো তেখেতে বিভিন্ন ধৰণৰ কাম কৰে আচলতে আৰু তেখেতে খুব ধুনীয়াকৈ লেখা মেলাও কৰে প্ৰকৃতিৰ ওপৰত বা ফটো খুব ধুনীয়া তোলে তেখেতৰ ফটোবিলাক আমাৰ বিভিন্ন ধৰণৰ বাতৰি কাকতত প্ৰকাশ পাই থাকে কেতেকী ফুলজোপা দেখাইছিলে এইজোপা কেতেকী ফুল কিছুমান এনেকুৱা কেঁচা কঁঠালজোপা প্ৰায় একেই নহয় জানো কেতেকী ফুল কেঁচা কঁঠাল আছে সেইফালে আছে কেঁচা কঁঠাল মানে কি গছজোপা অলপ চাপৰ পাতখন অলপ ডাঠ ইয়াতকৈ ডাঠ সেউজীয়া আৰু কেতেকী ফুলৰ মানে কাইটবিলাক যিমান ঠৰঙা যিমান দীঘল কেঁচা কঁঠাল ইমান দীঘল নহয় আৰু ইয়াতো এইখন মানে একেবাৰে তৰুৱাল নিচিনা মানে কাটিলে তৰুৱাল নিচিনা আৰু কেতেকী ফুল সম্পৰ্কে বিভিন্ন মানুহে বিভিন্ন কথা কয় কেতেকী ফুল সম্পৰ্কে মানে কেতেকী ফুলটো জানেই মানে কি হয় অসমীয়া লোকগীতত বা লোককাহিনীত বা হুঁচৰিত কেতেকী ফুলৰ নাম সঘনে পোৱা যায় কিন্তু মানে কেতেকী ফুল মানে কিছুমান মিছা বিশ্বাস আছে মানুহে কৈ যে কেতেকী ফুলত সাপ আহে সাপে বাহ লয় বা কেতেকী ফুল ৰুলে সাপ আহে সাপে খুটে ফেটি সাপৰ বাহ হয় বা কেতেকী ফুলৰ গোন্ধ পাই সাপ আহে কিন্তু এইটো মানে সঁচা বুলি নাভাবো মানে মই নিজে দেখা নাই আজিলৈকে তাৰপিছত মই যিমান দূৰ জানো সাপৰ গোন্ধ শক্তিটো নাই যদি গোন্ধ নেপায় তেনেহ'লে মানে সাপ
ভাবে কেনেকৈ গোন্ধ পাই পেলাই আহিব মেইন কথাটো মই ভাবোঁ যে কেতেকী ফুল গছজোপা অলপ হাবি হয় মানে গোটেই হাবি হৈ যায় কাঁইট হৈ ডাঙৰ সেইকাৰণে হয়তো থাকিবলৈ ভাল পাই পিনে সাপ আহিব পাৰে কেতেকী ফুলৰ গোন্ধ পাই যে সাপ আহে কিবা দেখুৱালোঁ আৰু বাৰীখনো সাংঘাতিক মানে চব বস্তুৱে পায় মানে কি নাই ইমান ধুনীয়া খেতি বাতি গোটেই কবি ছবি পৰা আদি কৰি আৰু কবি বুলি কওঁতে কবিতা খুব ধুনীয়া লিখে ধ্ৰুৱই কবিতা খুব ধুনীয়া লিখে গতিকে ইমানখিনি দেখুৱাই আজি ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ বিশেষকৈ আৰু দুটা বস্তু দেখুৱাম ভিতৰত খুব ধুনীয়াকৈ বাঁহৰ মূৰাৰে এটা বস্তু বনাই ৰাখিছে আৰু এটা আছে খুব ধুনীয়া এখন ছবি আঁকিছে ভিতৰত কি ছবি আঁকিছে ছবিখনলৈও মানে দুটা কথা আছে সেই কথাকেইটাকো মই দেখুৱাম বুলি ভাবিছোঁ আপোনালোক বলক ভিতৰত যাওঁ অসমীয়া সমাজৰ এখন ঘৰ পৰিপূৰ্ণ ঘৰ আচলতে তাঁতশালযোৰ থাকেই মহিলাসকলে বোৱা কটাৰ লগত যিহেতু অসমীয়া মহিলাসকলে বোৱা কটাৰ লগত জড়িত এখন ঘৰ সম্পূৰ্ণভাৱে আচলতে গোহালিৰ পৰা আৰম্ভ কৰি তাঁতশাল ভঁৰাল গোটেই বস্তুখিনি খুব ধুনীয়াকৈ আছে আৰু ভিতৰত মই কৈ আছিলোঁ আপোনালোকক এটা বস্তু দেখুৱাম বুলি এইটো দেখিছে আপোনালোকে এইটো মানে ক্লাছ 10ত থাকোঁতে ধ্ৰুৱ বনাইছিলোঁ বোলো সাংঘাতিক মানে একদম ছেইম মানুহৰ নিচিনাই মানে এইটো বাঁহৰ মূৰাৰ পৰা বনাইছে খুব ধুনীয়াকৈ আৰু কৈছোঁ মই ধ্ৰুৱ চিত্ৰশিল্পৰ লগত জড়িত এয়া বহুত কেইখন ছবি আঁকি থৈছে এয়া এইবিলাক মানে ঢেৰ ছবি অসংখ্য ছবি আছে ইয়াত নিজা ছবি বনাইছে এখনো নিজা ছবি আৰু এটা লাইব্ৰেৰী আছে খুব ধুনীয়াকৈ এখনো নিজে বনোৱা এফালে পঢ়া টেবুলৰ পৰা আৰম্ভ কৰি আৰু এটা বিশেষ বস্তু দেখুৱাম আপোনালোকক চাব দেই এই বিশেষ বস্তুটো মই মানে খুব ধুনীয়াকৈ শালিকি চৰাই ৰাখিছে আৰু বিশেষকৈ মানে এইটো চাওকচোন ফেঁচা মানুহে কয় যে মানুহৰ ঘৰৰ ভিতৰত ফেঁচা সোমাব নাপায় বা ফেঁচা ছবি আঁকিব নাপায় বুলি কয় ইয়াত লিখি থৈছে আমি অমংগলীয়া নহয় আমাকো জীয়াই থাকিবলৈ দিয়ক মানে প্ৰকৃতিৰ বস্তু ফেঁচা গতিকে ফেঁচা আহিব পাৰে কোনো ডাঙৰ কথা নহয় গতিকে ফেঁচা আহিলে যে অমংগল নহয় এই কথাকে সূচাবৰ কাৰণে আচলতে খুব ধুনীয়াকৈ অংকন কৰি ৰাখিছে গতিকে এটা পল অসমীয়া সমাজত বিশেষকৈ ব্যৱহাৰ হয় মাছ ধৰিবৰ কাৰণে পলটো জানে আপোনালোকে এইখিনিকে দেখুৱালোঁ আজি খুব ধুনীয়াকৈ আটোম টোকাৰিকৈ এখন ঘৰ কেনেকৈ থাকে বা এখন বাৰী কেনেকুৱা বা এখন ঘৰ চৌহদটো গোটেই ফুলনি বাৰীৰ পৰা আৰম্ভ কৰি সাংঘাতিকভাৱে প্ৰকৃতিৰ লগত প্ৰকৃতি সম্পৰ্কে কাম কৰা এজন ব্যক্তি বুলিয়ে ক'ম মই নিজৰ শিক্ষকতাৰ উপৰিও গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম